নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী শিলচৰ মেডিকেল কলেজ হাস্পতালত উত্তপ্ত পৰিস্থিতি আৰক্ষীৰে মাৰ আৰু কুকি লোকৰ হতাহতি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা 10টাকৈ কুকি উগ্ৰপন্থীৰ মৃতদেহ নিবলৈ আহিছিল লোকসকলক বাধা দিয়াকৈ আৰক্ষীৰে হতাহতি আৰক্ষী খিলগুটি দলিয়াই আক্ৰমণ মাৰ কুকি লোকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা বৰ্তমানে নিয়ন্ত্ৰণলৈ অহা নাই পৰিস্থিতি উল্লেখযোগ্য যে মাৰ আৰু কুকি সম্প্ৰদায়ৰ লোকসকলে বিগত 12 নৱেম্বৰৰ পৰা এমচিএইচৰ মৰ্গৰ বাহিৰত শিবিৰ পাতি আছিল ঘটনাস্থলীত কাছাৰ আৰক্ষীৰ লগতে চিআৰপিএফ বাহিনী মোতায়েন কৰা হয় 10 কুকি উগ্ৰপন্থীৰ মৃতদেহ নিবলৈ অহাক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চাৰ্জ কৰিবলগীয়া হৈছে এয়া শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰিস্থিতি আৰক্ষীৰে মাৰ আৰু কুকি লোকৰ হতাহতি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা 10টাকৈ কুকি উগ্ৰপন্থীৰ মৃতদেহ নিবলৈ আহিছিল লোকসকলক বাধা দিয়াকৈ আৰক্ষীৰ সৈতে সংঘাত আৰক্ষী খিলগুটি দলিয়াই আক্ৰমণ কৰে মাৰ কুকি লোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰে বৰ্তমানে নিয়ন্ত্ৰণলৈ অহা নাই এই উত্তপ্ত পৰিস্থিতি উল্লেখযোগ্য যে মাৰ আৰু কুকি সম্প্ৰদায়ৰ লোকসকলে বিগত 12 নৱেম্বৰৰ পৰা এছএমচিএইচৰ মৰ্গৰ বাহিৰত শিবিৰ পাতি আছিল ঘটনাস্থলীত কাছাৰ আৰক্ষীৰ লগতে চিআৰপিএফ বাহিনী মোতায়েন কৰা হৈছে যদিও পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা নাই মহিলা পুৰুষ সকলো ওলাই আহিছে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হৈছে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা আৰক্ষী অৰ্ধসামৰিক বাহিনীলৈ শিলগুটি নিক্ষেপ কৰিছে প্ৰতিবাদী জনতাই 12 নৱেম্বৰৰ পৰাই বাহৰ পাতি আছিল শিবিৰ পাতিত মাৰ আৰু কুকি লোকসকল 10টাকৈ উগ্ৰপন্থীৰ সদস্যৰ মৃতদেহ নিবলৈ অপেক্ষা কৰি আছিল আৰু তাকে লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰচণ্ড সংঘাতক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি এই মুহূৰ্তত বিৰাজ কৰিছে পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছো শিলচৰৰ পৰা আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে অনিৰুদ্ধ পৰিস্থিতি খাম কাটিছে নে নাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে হয় জয়ন্ত আমি এতিয়া শিলচৰ মেডিকেল কলেজৰ মৰ্গৰ বাহিৰতে আছো মৰ্গৰ বাহিৰত দেখিব পাৰে ইয়াতে গাড়ী এখন আহিছিলে মণিপুৰৰ পৰা বডিখন লৈ যোৱাৰ কাৰণে আৰু এই ইয়াতে 12 তাৰিখৰ পৰা ইয়াতে কেম্প কৰি আছিলে মাৰ কুকি সম্প্ৰদায়ৰ যিমানখিনি মানুহ আছে মিজোৰামত থাকে কাছাৰৰ ভিতৰত থাকে হাফলঙত থাকে ইয়াতে কেম্প কৰি আছিলে এই 10 কুকি বডি দিয়াৰ কাৰণে আজি যেতিয়া মণিপুৰ পুলিচ টিম আহিছে লৈ যোৱাৰ কাৰণে এইবিলাকৰ একেই কথা যে বডিকেইটা আমাক দিয়ক আমাক লাগে আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিম ইয়াতে অলপ আগতে কাছাৰৰ এছপি নুমাল মাহাতো ডিআইজি সাউদাৰ্ণ ৰেঞ্জ কংকৰজ্যোতি শইকীয়া দুজনী আহিছে কথা বাৰ্তা চলি আছে এই কথা বাৰ্তাৰ আগত যেতিয়া মেজিষ্ট্ৰেটে এইবিলাক কৈছিলে আমি বডিখন লৈ যাম অলপ তাক সেইবিলাকো কোৱা হৈছিল যে পিছপিনে যোৱাৰ কাৰণে তেতিয়াই এটা লাঠি চাৰ্জ কৰিব লগা হৈছিল আৰু লাঠি চাৰ্জ যেতিয়া আৰম্ভ হৈছিলে তেতিয়াই শিলগুটি দলিয়াইছে শিলগুটি দলিওৱাৰ ভিতৰত আমাৰ 4জন সতীৰ্থ সাংবাদিক জখম হৈছে আৰু আমাৰ লোকেল 18ৰ সাংবাদিক আখিৰাণী দাসৰ পিঠিত এটা শিলগুটি আহি পৰিছে এইবিলাকে এটা পৰিস্থিতি চলি আছে এতিয়াও কথা বাৰ্তা চলি আছে ইয়াতে এইবিলাকক এই চেষ্টা চলাই আছে কাছাৰ আৰক্ষী যে এতিয়া ডেড বডি কেইটা মণিপুৰৰ হাতত সামৰাই দিয়া হ'ব আৰু ইয়াৰ পৰা 10জন কুকি যিটো বডি কেইটা লৈ যোৱা হ'ব এই পোষ্টমৰ্টম ইয়াতে 12 তাৰিখ 6জনৰ হৈছিলে আৰু 13 তাৰিখ 4জনৰ হৈছিলে 13ৰ পৰা আজি 16 তাৰিখ আৰু ইয়াতে বডিখন ৰখাৰ কোনো মানে নাই যিটো কাৰণে এতিয়া কাছাৰ আৰক্ষী প্ৰশাসন আৰু কাছাৰ জিলা প্ৰশাসনে এই বডিকেইটা মণিপুৰৰ হাতত দি দিব বিচাৰিছে কিন্তু এইবিলাক মানুহৰ কথা হ'ল কাছাৰ জিলা প্ৰশাসনৰ পৰা কোনো উপস্থিত হৈছে নে বিষয়া এই মুহূৰ্তত আমোলা বিষয়া কোনো উপস্থিত হৈছে নে নাই পৰিস্থিতি বৰ্তমান পৰ্যবেক্ষণ কৰিবলৈ পৰিস্থিতিৰ বুজ ল'বলৈ বা পৰিস্থিতিৰ সমাধান কৰিবলৈ হয় জয়ন্ত আসলে এতিয়া কথা বাৰ্তা চলি আছে আমাৰ এছপি কাছাৰ নিজে দুমাল মাহাতো ডাঙৰীয়া ভিতৰত আছে ডিআইজি সাউদাৰ্ণ ৰেঞ্জ কংকৰজ্যোতি শইকীয়াও আছে কথা বাৰ্তা চলি আছে এতিয়া কথা আমি অলপ পিছত এটা ষ্টেটমেণ্ট ল'ম এছপি ছাৰৰ আৰু ডিআইজি সাউদাৰ্ণ ৰেঞ্জৰ কিন্তু এতিয়াও এইবিলাক মানুহক যিমানখিনি আহিছে এই 5 দিন যোৱা 5 দিনৰ পৰা ইয়াতে কেম্প কৰি আছিলে এইবিলাক বুজাবৰ চেষ্টা চলাই আছে যে এতিয়া বডি দি দিব লাগিব কিয়নো এটা আৰু খবৰ আহিছে
যে 6জন যে হোষ্টেজ যেটো আছিলে এই 6জনৰ বডি জিৰিমুখত দুটা স্থানত পোৱা গৈছে এইটো মণিপুৰ প্ৰশাসন বা মণিপুৰ পুলিচ প্ৰশাসনে এতিয়া কনফাৰ্ম কৰা নাই কিন্তু 6জনৰ যে হোষ্টেজ সিচুৱেশ্যন যেটো আমি এক সপ্তাহৰ পৰা দেখিছোঁ এই 6জনৰ ডেড বডি পোৱা গৈছে এইটো খবৰ আহিছে হয় এই মুহূৰ্তত ডাঙৰ আপডেট অনিৰুদ্ধ ইয়াৰ পূৰ্বে 3টা মৃতদেহ উদ্ধাৰ কৰা বুলি জানিব পৰা হৈছিল অৰ্থাৎ বৰ্তমান আটাইকেইটা মৃতদেহ অপহৃত আটাইকেইজনৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে 3গৰাকী মাতৃৰ লগতে 3 শিশু আটাইকেইগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে একদম ঠিক জয়ন্ত অলপ আগতে আমি কথা পাতি লৈছোঁ ইয়াতে যে মৰ্গৰ যিবিলাক মানুহে পোষ্টমৰ্টম কৰে যোৱাকালি যিটো 3টা হৈছিলে 3টাৰ লগতে 3টাৰ বডি আজি ৰাতিপুৱা আহি পাইছে ইয়াতে হ'ব আৰু যেটো অলপ আগতে আমি খবৰ পাইছোঁ ৰেষ্ট 3 আৰু 3জনৰ যে বডি আৰু বেলেগ এটা ঠাইত পোৱা গৈছে সেইকেইটা বডি ইয়াতে আহিব পিছত আহিব কিন্তু টোটেল যে 6টা বডি পোৱা গৈছে এখন 6টা কনফাৰ্ম কৰা নাই এইটো যে হোষ্টেজ সিচুৱেশ্যনৰ যে কেইজন কিডনেপ কৰা হৈছিল সেই 6জনী নাই কিন্তু যেটো এটা কৰা হৈছে যে যেনেদৰে কিডনেপিংটো হৈছিলে এনেদৰে বডিকেইটা যোৱাকালি এজন মহিলা আৰু দুটা বাচ্চা শিশুৰ বডি আহি পাইছে আৰু বেলেগ আৰু দুজন মহিলা আৰু এটা শিশুৰ অলপ পিছতে আহি ইয়াতে অনা হ'ব শিলচৰ মেডিকেল কলেজ মৰ্গত জয়ন্ত হয় আমি আপোনাৰ জৰিয়তে আমাৰ দৰ্শকসকলক পৰিস্থিতি বৰ্তমান দেখুৱাই আছোঁ অনিৰুদ্ধ লস্কৰ আৰু অনিৰুদ্ধ আপুনি আমাক জনাইছে যে পৰিস্থিতি এতিয়াও সামকটা নাই আলোচনা চলি আছে বৈঠক চলি আছে 12 তাৰিখৰ পৰা বাহৰ পাতি আছিল কুকি আৰু এইসকল মাৰ সম্প্ৰদায়ৰ লোকসকলে উগ্ৰপন্থী সদস্যৰ মৃতদেহ লৈ যাবৰ বাবে এতিয়া কাৰ হাতত গতাই দিব প্ৰশাসনে মৃতদেহ এই সন্দৰ্ভত কিবা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নে নাই জয়ন্ত এতিয়ালৈকে হোৱা নাই কিয়নো যিটো কাছাৰ প্ৰশাসনৰ কথা হ'ল যে এজ পাৰ procedures as per norms কাছাৰ জিলা প্ৰশাসন কাছাৰ পুলিচ এই ডেড বডিকেইটা ইয়াতে পোষ্টমৰ্টম কৰিবৰ কাৰণে আনিছিলে মণিপুৰ পুলিচে আৰু মণিপুৰ পুলিচৰ হাততে সমজাই দিয়া হ'ব আৰু মণিপুৰ পুলিচে কাক দিয়ে তাৰপিছত এইটো মণিপুৰ পুলিচৰ ওপৰতে ডিপেণ্ড কৰে যেটো খবৰ আহিছে মণিপুৰ পুলিচ এই বডিকেইটা চুৰাচান্দপুৰ লৈ যোৱাৰ কথা আছে এইবিলাক চুৰাচান্দপুৰ লৈ যোৱাৰ ৰাস্তাত যিকেইটা পৰিয়ালক দি দিব সেইটো মণিপুৰ পুলিচৰ ওপৰত ডিপেণ্ড কৰে অৰ্থাৎ পৰিস্থিতি আৰু অধিক উত্তেজনাপূৰ্ণ বা পৰিস্থিতি আৰু অধিক জটিল হোৱাৰ সম্ভাৱনা আছে শিলচৰত যদি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে তেতিয়াহ'লে মৃতদেহ লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনীৰ প্ৰয়োজন হ'ব এই বিষয়ে পাতিম কথা কিন্তু আপুনি আমাক জনাইছে যে সাংবাদিকো আঘাতপ্ৰাপ্ত হৈছে উগ্ৰপন্থীৰ মৃতদেহ বিচাৰি অৱস্থান কৰা লোকৰ প্ৰতিবাদকাৰীৰ আক্ৰমণত সাংবাদিকো আঘাতপ্ৰাপ্ত হৈছে আমাৰ সাংবাদিক আখিৰাণীও আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ জনাইছে এই মুহূৰ্তত আখিৰাণী আছে আপোনাৰ সৈতে অনিৰুদ্ধ হয় জয়ন্ত আজি ৰাতিপুৱাই আখিক মই আনিছিলোঁ আখিক ৰাতিপুৱাই মই আখিক ফোন কৰিছিলোঁ যে এনেদৰে পৰিস্থিতি শিলচৰ মেডিকেল কলেজ মৰ্গত তাতে যাব লাগিব আমি দুজন মিলি কভাৰ কৰি মৃত্যুৰ কাৰণে আখিক মই লৈ আহিছিলোঁ আৰু যেতিয়া শিলগুটিৰ বৰ্ষণৰ আখি মোৰ লগতে আছিলে আৰু শিলগুটি বৰ্ষণৰ টাইমতে আখি আছিলে আৰু আখিৰ পিঠিত সৰু শিলগুটি লাগিছে যিটোৰ কাৰণে বেছি পোৱা নাই কিন্তু মই এটা গাড়ীৰ পিছপিনি গৈ নিজক কভাৰ কৰিব পাৰিছোঁ যিটোৰ কাৰণে মোক লগা নাই কিন্তু 4জন সতীৰ্থ সাংবাদিক মই নিজে দেখিছোঁ 4জন সতীৰ্থ সাংবাদিকৰ এনেদৰে আঘাত পাইছে তেজ ওলাইছে যিবিলাক মেডিকেল কলেজো আছে মেডিকেল কলেজত আমি SP ছাৰো আছে ছাৰ এতিয়া ছাৰৰ কথাত বা চিটুৱেশ্যনত নাই কণ্ট্ৰল কৰিব বিচাৰি আছে SP ছাৰ নিজে কণ্ট্ৰল কৰি আছে এতিয়া অলপ পিছতে ডেড বডিকেইটা লৈ যোৱা হ'ব শিলচৰ মেডিকেল কলেজৰ মৰ্গৰ পৰা জয়ন্ত হয় আখিৰাণী অৰ্থাৎ বৰ্তমান চিন্তাৰ কোনো কাৰণ নাই বিপদমুক্ত আপুনি জনাইছে যদি এই মুহূৰ্তত আখিৰাণীক পায় আখিৰাণীয়ে কি কয় পৰিস্থিতি সন্দৰ্ভত সেই বিষয়ে জানিবলৈ চেষ্টা কৰক অনিৰুদ্ধ আৰু একে সময়তে আমি জানিব বিচাৰিছোঁ মৃতদেহ লৈ যোৱাৰ যিখিনি আনুষ্ঠানিকতা আছে মণিপুৰ আৰক্ষীক গতাই দিব গতিকে মণিপুৰ আৰক্ষীয়ে কলৈ লৈ যাব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদি শিলচৰতে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে তেতিয়াহ'লে মণিপুৰত আৰু কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব সীমান্তত নিৰাপত্তা বৰ্তমান কেনেদৰে গঢ়ি তোলা হৈছে হয় জয়ন্ত দেখিব পাৰে কেনেদৰে পৰিস্থিতি 5 দিনৰ পৰা কেম্পিং কৰি আছে এইবিলাক মানুহৰ আৰু এই 5 দিনৰ কেম্পিং এতিয়া দেখিব পাৰে এটা লাইন বনাই দিছে এইবিলাক এটা শ্ৰদ্ধাঞ্জলি দিব নাই বডিকেইটা আনা হ'ব এইটোৰ কাৰণে আমি লাহে লাহে যাম
দেখাবৰ কাৰণে কেনেদৰে এটা পুৰা লাইন বনাই দিছে দুই চাইডত এই মাৰ সম্প্ৰদায় আৰু কুকি সম্প্ৰদায়ৰ মানুহবিলাক যে আহিছিলে যদি কোনো আৰু লোকৰ ইয়াতে, প্ৰতিক্ৰিয়া ল'ব পাৰে এই মুহূৰ্তত? এনেদৰে এটা জয়ন্ত এইবিলাকে মিডিয়াক অলপ কৰে যে এটা এনেকুৱা পৰিস্থিতি যিটো কাৰণে আমি চেষ্টা কৰিছিলোঁ ৰাতিপুৱা আশীৰ ওপৰতো চাৰ্জ কৰিছে কিয় ভিডিঅ' কৰি আছে এনেদৰে পৰিস্থিতি চেষ্টা কৰিম আমি ইয়াতে চাওঁ আৰু কোনোবা আছে নেকি सर आपसे जानना चाहेंगे सर आपसे जानना चाहेंगे सर फ्रॉम प्रेस सर फ्रॉम द प्रेस জয়ন্ত এনেদৰে কোনো কথা ক'ব নিবিচাৰে এতিয়া কিন্তু অলপ লাগে যে অলপ পিছতে এইবিলাকে মানি ল'ব দুটা চাইডত লাইন কৰি লৈছে আৰু বডিকেইটা অলপ পিছতে পাছ কৰি দিয়া হ'ব পুনৰ জানিব বিচাৰিছোঁ অনিৰুদ্ধ এতিয়া 6টা মৃতদেহ প্ৰথম অৱস্থাত 3টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল উগ্ৰপন্থী সদস্যৰ কথা বাদেই দিলোঁ আমি অপহৃত মাতৃ আৰু শিশুৰ 6টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও বা এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই সেয়া অপহৃতৰে মৃতদেহ হয় নে আন কাৰোবাৰ মৃতদেহ কিন্তু এনেকুৱা এটা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান নিৰাপত্তা দিশটো কেনেদৰে গঢ়ি তোলা হৈছে ঠিকে জয়ন্ত কিয়নো এইবিলাকৰ মাজত খালি 10জন নহয় 10জন এই কুকি সম্প্ৰদায়ৰ যে যুৱকসকলৰ মৃতদেহ নহয় চেষ্টা চলাই আছে যে আমি চেষ্টা কৰিম কাছাৰ সিচুৱেশ্যনটো কেনেকুৱা এইটো খালি অলপ যদি আমাক এছপি ছাৰে অলপ কৈ দিয়ে সিচুৱেশ্যন सर कैसे है ठीक है नहीं अभी ठीक है हम बात कर रहे हैं लोगों से ठीक है एवरीथिंग इज फाइन তো এছপি ছাৰে কৈছে এতিয়া কথা এতিয়াও চলি আছে সিচুৱেশ্যন কণ্ট্ৰলত আছে এতিয়ালৈকে কিন্তু খালি এইটো 10জন কুকি নাই আৰু যে 6টা বডি আহিছে 6টা বডিটো যোৱাকালি 3টা আহিছিলে আৰু 3টা এতিয়া আহিব কিন্তু এতিয়া সিকিউৰিটি এৰেঞ্জমেণ্ট ফুল প্ৰুফ সিকিউৰিটি এৰেঞ্জমেণ্ট কৰি দিয়া হৈছে অলপ পিছতে ইয়াৰ পৰা বডিখন লৈ যোৱা হ'ব আৰু মণিপুৰ পুলিচে লৈ যোৱাৰ এটা প্লেন আছে চুৰাচান্দপুৰ লৈ যায় না বডিকেইটা এইবিলাকক দি দিয়ে এইটো চাব লাগিব ধন্যবাদ অনিৰুদ্ধ আপুনি দৃষ্টি ৰাখিব আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু এনেদৰে এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই থকা হৈছে এয়া প্ৰতিবাদকাৰী পুৰুষ মহিলা সকলোৱে আৰক্ষী নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰে 12 নৱেম্বৰৰ পৰা অৱস্থান কৰি আছিল কেম্প পাতি অপেক্ষা কৰি আছিল মৃতদেহ সমজি ল'বলৈ 10টাকৈ কুকি উগ্ৰপন্থীৰ মৃতদেহ সমজি লোৱাৰ বাবে মৰ্গৰ কাষত এনেদৰে কেম্প পাতি অৱস্থান কৰি আছিল এইসকল লোকে আৰু আজি হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে আৰক্ষীৰ ওপৰত জপিয়াই পৰে নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰে আৰু তাৰ পিছত আক্ৰমণকাৰী আৰু প্ৰতিবাদকাৰী তথা আৰক্ষীৰ লগত খণ্ডযুদ্ধৰ সূত্ৰপাত ঘটে আৰক্ষীয়ে লাঠি চাৰ্জ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় বৰ্তমানে পৰিস্থিতি উত্তেজনাপূৰ্ণ যদিও নিয়ন্ত্ৰণৰ চেষ্টা চলাই থকা হৈছে ইফালে মণিপুৰৰ জিৰিবাম জিলাৰ বৰাক নদীৰ পাৰত উদ্ধাৰ হৈছিল 3টাকৈ মৃতদেহ বৰাক নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা আৰু 2টা শিশুৰ মৃতদেহ বিগত 11 নৱেম্বৰত জিৰিবামত অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে 3টা শিশু আৰু 3গৰাকী মহিলাক অপহৰণ কৰি লৈ গৈছিল মৃতদেহকেইটা অপহৰণ কৰি নিয়া লোকসকলৰ মাজৰে বুলি সন্দেহ কৰা হৈছে বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহ মণিপুৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ইফালে মহিলা আৰু শিশু হত্যাৰ লগত জড়িত কুকি সশস্ত্ৰ সংগঠনক অবৈধ ঘোষণা ৰাজ্যিক কেবিনেটৰ প্ৰথমে 3টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল শেহতীয়াকৈ আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰে জানিবলৈ দিছে আন 3টা মৃতদেহ উদ্ধাৰ কৰা হৈছে কিন্তু এতিয়াও নিশ্চিত হ'ব পৰা নাই অপহৃতসকলৰ মৃতদেহ হয় নে নহয় আৰু মৃতদেহ 3টা উদ্ধাৰৰ খবৰৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰে মণিপুৰৰ পৰিস্থিতি অপহৃত শিশু মহিলাক হত্যা কৰাৰ অভিযোগত ইম্ফলৰ ৰাজপথলৈ ওলাই আহে শ শ মহিলা ক্ৰমাৎ বাঢ়ি অহা হিংসাত্মক পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ মণিপুৰৰ ৰাজ্য চৰকাৰে জৰুৰী কেবিনেট বৈঠকৰ আহ্বান কৰে পুনৰ যাতে কোনো কাৰণত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে মণিপুৰ প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে আজি সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে জিৰিবামত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা
গুৱাহাটীৰ ফাঁচী বজাৰত আৰক্ষীৰ দাদাগিৰিক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া আইন হাতত তুলি পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে এজন ডেলিভাৰী বয়ক অভিযুক্ত আৰক্ষী বিষয়াজনৰ নাম ভাৰ্গৱ বৰবৰা প্ৰহৃত জ্ঞানদীপ হাজৰিকাৰ নামৰ যুৱকজন delivery.com কৰ্মৰত পিতৃহীনা যুৱকজনে পঢ়া শুনা কৰাৰ লগতে ডেলিভাৰী বয় হিচাপে গুৱাহাটীত কাম কৰি পৰিয়াল পোহপাল দিছিল যুৱকজন কটন বিশ্ববিদ্যালয়ৰ সদ্য প্ৰাক্তন ছাত্ৰ কটন বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ স্নাতক জ্ঞানদীপ আৰক্ষীয়ে লপাথপা দিয়া দেখি হতবাক হৈ পৰে প্ৰত্যক্ষদৰ্শী নিৰীহ যুৱকক বৰ্বৰ আক্ৰমণ কৰা ঘটনাত তীব্ৰ সমালোচনা কৰিছে বহু লোকে ওসি ভাৰ্গৱ বৰবৰাক ইতিমধ্যেই নিলম্বন কৰা হৈছে ঘটনাৰ পাছতে আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক নিলম্বন একযোগে এই কথা জনাই ডিজিপি জিপি সিঙে আৰক্ষী বিষয়াজনক তাৎক্ষণিকভাৱে নিলম্বন কৰে অসম আৰক্ষীৰ এইজন বিষয়াক সম্প্ৰতি অৰ্ডিনাৰী ৰিজাৰ্ভত ৰখা হৈছে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে হ'ব বিভাগীয় তদন্ত এই কথা ঘোষণা জিপি সিঙৰ এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীৰ আহ্বানকো কেৰেপ নকৰা এইসকল আৰক্ষী বিষয়াক নাকি লগাব পাৰিবনে আৰক্ষীয়ে সেই প্ৰশ্ন কেৱল নিলম্বনেই নহয় বৰখাস্তৰ দাবীৰেও প্ৰতিবাদ তথা প্ৰতিক্ৰিয়া অব্যাহত আছে এইজন বিতৰ্কিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধেও আছে পূৰ্বতেও এনে বহু অভিযোগ এয়া 30 অক্টোবৰৰ দৃশ্য আমি দেখুৱাইছো আপোনালোকক 30 অক্টোবৰ টিভিৰ সোঁফালে দেখিছে এয়া দীঘলী পুখুৰীৰ পাৰ মহানগৰী দীঘলী পুখুৰীৰ পাৰৰ গছ কটাৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদ দমন কৰিবলৈ ভাৰ্গৱ বৰবৰাৰ নেতৃত্বত এদল আৰক্ষী জঁপিয়াই পৰিছিল প্ৰতিবাদী ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰু সেইদিনা 30 অক্টোবৰৰ দিনা দীঘলী পুখুৰীৰ পাৰত এক প্ৰকাৰ দাদাগিৰি দেখুৱাইছিল ভাৰ্গৱ বৰবৰাই ইফালে আৰক্ষী বিষয়াই নিৰ্মমভাৱে প্ৰহাৰ কৰা জ্ঞানদীপৰ পিতৃও আছিল অসম আৰক্ষীত কৰ্মৰত 2011 চনত যুৱকজনৰ পিতৃৰ মৃত্যু হৈছিল জ্ঞানদীপক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা সন্দৰ্ভত কি ক'লে মাতৃয়ে এই সন্দৰ্ভত আমি আগবঢ়াইছো আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ বিশেষ প্ৰতিবেদন হয় জ্ঞানদীপৰ পিতৃও অসম আৰক্ষীত কৰ্মৰত আছিল আৰু সৰু হৈ থাকোঁতে 2011 চনত পিতৃৰ বিয়োগ ঘটে আৰু পৰৱৰ্তী সময়ত জ্ঞানদীপ আৰু ভগ্নীক লৈ মাতৃয়ে তেজপুৰ কুসুমতলাৰ পৰা আহি তেজপুৰত ভাড়াতীয়া হিচাপে থাকে আৰু মাতৃ যিহেতু কৰ্মসূত্ৰে তেজপুৰত থাকে মই মাতৃৰ কাষলৈকে পোনে পোনে আহিব বিচাৰিম ল'ৰাৰ এই খবৰটো কেতিয়া কালি 8:30 বজাত তাৰ লগৰ ল'ৰাই ফোন কৰিছে যে জ্ঞানদীপৰ এনেকুৱা হৈছে তুমি গম পাইছানে তুমি খং নকৰিবা টেনচন নল'বা যে এনেকা এটা জ্ঞানদীপে পাৰ্ট টাইম জব কৰিছে তোমাক কৈছে নাই নাজানো তেতিয়া নো এণ্ট্ৰিত কিবা যাওঁতে তাক মাৰিছে আৰু পুলিচে ধৰি নিছে এতিয়া লগে লগে মইতো কি কৰিম কি নাই লগে লগে মই কালে ফোন কৰিম এতিয়া মই ভাবিছো জ্ঞানদীপলৈ ফোন মাৰিছো জ্ঞানদীপৰ ফোনটো নালাগে চুইচ অফ দেখাইছে তাৰপিছত লগৰীয়া ফোন অহা নাই সেইকণ সময়ত তাৰে ফোন আহিছে মই অফিচৰ মানুহক কি ক'ম মই কি ক'ম এতিয়া কাকো মই উপায় নাপায় তাৰপিছত অলপ সময় পিছত নিউজত দেখা পালো যে ফেচবুক খুলিছে মাইনাই খুলি পেলাই কৈছে যে মা দাদাক মাৰিছে দাদাক ডিঙি ঠেকা মাৰিছে মা অমুক হৈছে তেতিয়া মই শেষ আৰু মই লগে লগে কান্দিছো আৰু হাল্লা কৰিছে যে কি হ'ব এতিয়া মোৰ ল'ৰাটো কোনে বচাব তাৰপিছত তেনেকুৱা এটা কটনৰ ফোন আহিছে ষ্টুডেণ্টৰ পৰা যে ল'ৰাটো 10টামান বজাত তেতিয়া সময় পাৰ হৈ গৈ আছে আৰু অলপকে 10টামান বজাত ল'ৰাটো এনেকে মানুহ আহিছে আৰু নিব আৰু এনেকে এঘণ্টামান থাকিব দিছে তাৰপিছত নিব আৰু মানে কলেজৰ আহিছে মেইন লিডাৰসকল এতিয়া মইতো নাজানো কোনে উলিয়াই নিছে কলেজৰ পৰা আহিছে বুলি গম পাইছো তাৰপিছত তাকতো এতিয়ালৈকে কণ্টেক্ট কৰাই নাই কি কৰিছে কি নাই কি যে এনেকে পাৰ্ট টাইম জব কৰে এইবিলাক আমি পোৱা নাই জ্ঞানদীপৰ পিতৃও যিহেতু আপোনাৰ প্ৰয়াত স্বামী যিহেতু অসম আৰক্ষীতে আছিলে কি ক'ব আৰক্ষীতে আছিলে মই তেওঁলোকক একো ক'বলগীয়া নাই কিন্তু মৰাৰ অথৰিটিটো কাৰোৰে নাই ন মাৰিব নালাগে ন ষ্টুডেণ্ট হয় সি পঢ়া শুনা লগতে কিবা এটা কৰিছে আৰু ঘৰত ফাঁকি দি কৰিছে এনেকে মাৰিছে কিবা এটা ঘটনা হলে মই কি কৰিলো হলে তাৰমানে সি যিহেতু ডেলিভাৰী বয় কাম কৰিছে হাত খৰচ উলিয়াবৰ বাবে কৰিছে হয় হাত খৰচ উলিয়াব কাৰণে কৰিছে চাগে কাৰণ মই তাৰ ৰুমৰ পইচা বা পঢ়াৰ পইচাটোৱে দিছো বাৰু বাকীখিনিতো এক্সট্ৰা পইচা বিচাৰিলে মই ক'লো তুমি নিজে কষ্ট কৰা এতিয়া পঢ়া আৰু ন ডাঙৰ হৈছা এতিয়া অকমান কৰিব লাগিব তোমাৰ ভণ্টি সি দিয়ে এবাৰ লাষ্ট ইয়াৰ আৰু শেষ হ'ব মানে তাৰ বেগ লাগিছিলে একচুৱেলি সি 2টা বেগ উঠাবলৈ আছে এতিয়া
আপোনাৰ দুটা সন্তান নহয় জানো? জ্ঞানদীপ ডাঙৰ জ্ঞানদীপ ডাঙৰ আৰু এজনী ছোৱালী। ছোৱালী আছে, হয়। ছোৱালীজনী এইবাৰ মেট্ৰিক পাছ কৰিছে, ফাৰ্ষ্ট ইয়াৰত ছায়েন্সত এডমিশ্যন দিছোঁ তাক কটন কিবা আহ্বান জনাব নেকি অসম আৰক্ষীৰ প্ৰতি? অসম আৰক্ষীৰ প্ৰতি মোৰ অন্য একো নাই। কোনো ষ্টুডেণ্টক এনেকে মাৰিব নালাগে। ধৰক এবাৰতো সুধিব লাগে যে তুমি এইটো কিয় কৈছা ন এণ্ট্ৰিত বা কি কথা, হয়নে নহয়? মাৰিব নালাগে, মানে ক্ষতি নহওক কাৰোৰে, তেওঁ ডিউটি পুৰা হওক, ল'ৰাটো বুজাই দিয়ক যে নমৰাটোতো কিছুমান চল্ভ হয় না, আমিওতো ডিউটি কৰো, হেৰি কৰো, আমিতো তেনেকে পতকে হাত নুঠাও, চবৰে প্ৰব্লেম থাকে, হয়। আৰু ইয়াৰ মাতৃৰ প্ৰথমটো প্ৰতিক্ৰিয়া, পুত্ৰক প্ৰহাৰ কৰা বিষয়ত মাতৃৰ প্ৰতিক্ৰিয়া। আনহাতে উৎপল শৰ্মা, এয়া আছুৰ সভাপতি উৎপল শৰ্মাই ছ'চিয়েল মিডিয়াত ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰক্ষীৰ এই বৰ্বৰতাৰ বিৰুদ্ধে তীব্ৰ ধিক্কাৰ দিছে গৰিহণা দি দোষীৰ বিৰুদ্ধে দোষী আৰক্ষীক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই। একেদৰে আৰক্ষীৰ এই বৰ্বৰ কাণ্ডত ছ'চিয়েল মিডিয়া যোগে গৰিহণা দিছে লুৰিণজ্যোতি গগৈয়ে। এই ঘটনাক অতি নিন্দনীয় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লুৰিণজ্যোতি গগৈয়ে। এগৰাকী মেধাৱী ছাত্ৰক ৰাজপথত নিৰ্দয়ভাৱে প্ৰহাৰ কৰা আৰক্ষী বিষয়াগৰাকীক নিলম্বনেই নহয়, আইনগত ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক দাবী জনায় লুৰিণজ্যোতি গগৈয়ে। এই ঘটনাক লৈ ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেৱব্ৰত শইকীয়াই। ডেলিভাৰী বয়ক ৰাস্তাত আক্ৰমণ কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰা ঘটনা কঠোৰ ভাষাৰে নিন্দা দেৱব্ৰত শইকীয়াৰ। মুখ্যমন্ত্ৰী আৰু ডিজিপিক অভিযুক্ত বিষয়াগৰাকীক বৰ্খাস্ত কৰাৰ আহ্বান। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই ঘটনাৰ। আৰক্ষীৰ অপব্যৱহাৰ, আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰক লৈ তীব্ৰ বিষোদ্গাৰ, তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰদ্যুৎ বৰদলৈ দোষী আৰক্ষীৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে। ইফালে জ্ঞানদীপ হাজৰিকাক নিশাই মুকলি কৰি দিয়ে আৰক্ষীয়ে। পাণবজাৰ থানাৰ অচিয়ে লপা-থপা দিছিল যুৱকজনক। ডেলিভাৰী.কমত কৰ্মৰত জ্ঞানদীপ যুৱকজনক লপা-থপা দিয়া বিষয়াজনক ইতিমধ্যেই নিলম্বন। কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদীপ হাজৰিকা। যোনটো শনি মন্দিৰৰ ওচৰত যোনটো নাকাটো মাৰি আছিলে পুলিচে, তো মানে তাতে মোক ৰখাইছিলে। এনেই নৰ্মেলি মানে তাতে আমাক নৰ্মেলি ডেলিভাৰী এজেণ্টবিলাকক যাবই দিয়ে বাহিৰত, মানে সেইফালে পাৰ হৈ যাব দিয়ে। তো ময়ো তেনেকৈ ভাবিছিলোঁ নৰ্মেলি তেনেকৈ কৈছে বুলি, কিন্তু কিবা এটা ছিৰিয়াছ ইছ্যু চলি আছে, অলৰেডি ৰাইজিং ডে আহি আছে বুলি কৈছে আলফাৰ হেৰিৰ কাৰণে। তো সেইটো কাৰণে মানে অকণমান তাতে নাকাটো অলপ বেছিকৈ লগাইছিলে। মোক মাতিলে, মই মানে ভালকৈ গুৰুত্ব নিদিলোঁ প্ৰথমবাৰ। তো নেক্সট টাইম তেনেকৈ মানে আহি হয় অকণমান প্ৰহাৰটো মোৰ ওপৰত বেছিকৈ কৰিলে প্ৰথমবাৰ। কিন্তু মানে পিছত গৈ ভালকৈ বুজি পাইছোঁ যে কেছটো অলপমান বেলেগ আৰু, যে অলৰেডি ৰাইজিং ডেৰ কাৰণে কিবা বেলেগ চিটুৱেশ্যনতে আছে পুলিচখন, মানে সেয়াই আৰু। আপুনি পলাবলৈ চেষ্টা কৰিছিল নেকি? পলাবলৈতো মই চেষ্টা কৰা মানে পলাবলৈ কি আৰু, এনেই আমাৰ নো এণ্ট্ৰি থাকিলে আমি গুচিয়ে যাওঁ ন, সেনেকৈ আৰু নৰ্মেলি আমি ওলাই গৈছিলোঁ আৰু সেইটোৱে। আপোনাক আৰক্ষী থানাৰ ভিতৰত যিহেতু ইতিমধ্যে ইমান সময় ৰখা হ'ল, আৰক্ষীৰ বিষয়াগৰাকীয়ে বা আৰক্ষীৰ বিষয়াসকলে কিবা ভয় ভাবুকি দিছে নেকি? নাই, বৰ্তমান তেনেধৰণৰতো একো নাই। বৰ্তমান মই তেনেকৈ একো ভবা নাই কৰিম বুলি। আপোনাক কৈছে নেকি গোচৰ ৰুজু কৰাৰ কথা, তেনেকুৱা ধৰণৰ কিবা কৈছে নেকি? নাই, অলৰেডি মই গম পোৱা মতেতো একশ্যনটো লোৱা গৈছে তেওঁৰ ওপৰত। মই গম পোৱা মতে যিহেতু তেওঁক ধৰক ছাছপেণ্ড কৰা গৈছে বুলি শুনা পাইছোঁ মই। বাকী মোৰ তেনেকুৱা একো তেওঁৰ ওপৰত একো হেৰি কৰিম বুলি মই ভবা নাই। নাই, তেনেকুৱা ধৰণৰ একো নাই। আজি কিমানমান সময়ত হৈছিলে? মূল ঘটনাটো কেতিয়া হৈছিলে? এইটো আপোনাৰ ধৰক 6:30 পৰা 7 মানৰ ভিতৰত হৈছিলে। এতিয়াতো 11:30 বাজি গ'ল, 5 ঘণ্টা ধৰি আপোনাক বহুৱাই ৰাখিলে থানাত। কি হৈছিলে মাজৰ সময়খিনি? কি ভিতৰত প্ৰহাৰ কৰা বুলি কৈছে, যে বাহিৰতো প্ৰহাৰ কৰিছে, ভিতৰতো আপোনাক প্ৰহাৰ কৰা বুলি কৈছে, সঁচা নেকি এইটো? মানে এতিয়া ধৰক কথাটো এইটো, যিহেতু অলৰেডি আণ্ডাৰ প্ৰেছাৰত আছে। যোৱাবাৰ যেনেকৈ 15 আগষ্টত কিবা বম হেৰি কৰা বুলি কৈছিলে, আৰু এবাৰ মই নৰ্মেলি তেনেকৈ আচলতে পাৰ হৈ যাব নালাগিছিলে, মোক ৰখিব গৈছিলে, মই ৰখিব লাগিছিলে। তালাচী বাৰু লোৱা যাব, কাৰণ অলৰেডি মই ছাছপেক্ট টাইপৰে ট্ৰিট হোৱা হৈছিল ন, সেইটো টাইমত। হয়, মই মোৰ এইটো ভুল স্বীকাৰ কৰিছোঁ যে মোক ৰখাইছিলে, মই নৰখিলোঁ, কথাটো সেইটো। আপুনি শুনি ৰখা নাছিল নে আপুনি শুনাৰ পিছতো আচলতে আপুনি গুচি গৈছিল? নাই, প্ৰথমবাৰ মই শুনিছিলোঁ, কিন্তু মই ভাবিছিলোঁ চাগে নৰ্মেলি কিবা কৈছে, কাৰণ নৰ্মেলি তেনেকৈ আমাক কয়ে মানে। তাৰপিছতো হ'লেও একো নাই দে, যা ডেলিভাৰী এজনী ইয়াতে, নহ'লে এক পাক ঘূৰি আহিব লগা হয় আমাৰ, মানে তেনেকুৱা। তো আমাক বেছিকেলি আমাক যাব দিয়ে। নাই।
এইটো মিছা হয়। আমাক মোৰ থানাৰ ভিতৰত মোক কোনেও একো প্ৰহাৰ কৰা নাই। যিটো হৈছে চব বাহিৰতে হৈছে আৰু অলৰেডি আপোনালোকে ভিডিঅ'টো দেখিছে চাগে। মই হয়, মোৰ টাৰ্মটো বৰ্তমান কমপ্লিট হৈছে, বাট মোৰ এক্সাম আছে দুটামান দিবলৈ, তেনেকুৱা হয়। মোৰ তেজপুৰ। তেনেকুৱা হ'ব নালাগে আৰু নৰ্মেলি, কাৰণ আমিও যিহেতু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ধৰক সেইটো নিজৰ কামতে থাকোঁ, তেওঁলোকেও যেতিয়া কামটো কৰে তো চবৰ কথাটো বুজি পাব লাগে আৰু মই অকল জাষ্ট ন' এণ্ট্ৰিটোহে পাৰ কৰিছিলোঁ ধৰক। আৰু এইজন আছিল ভুক্তভোগী ছাত্ৰৰ ভাষ্য। নিজে তেওঁ আপকীয়াকৈ দোষ স্বীকাৰ কৰি লৈছে। আইন আছে, আদালত আছে, তাকে নকৰি ক্ষমতাৰ অপব্যৱহাৰ কৰিলে এজন আৰক্ষীয়ে, আৰু যাক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি মুখ্যমন্ত্ৰীগৰাকীয়েও চালি জাৰি চাইহে আৰক্ষীক তদন্ত বা আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। 2023 চনত আৰক্ষী সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল আৰক্ষীৰ ব্যৱহাৰ কেনে হোৱা উচিত। আৰক্ষী মানে এটা কথা আমি বুজি পাব লাগিব যে দুখীয়া মানুহৰ ওপৰত লাঠি উঠাৰ আগতে আমি 3 বাৰ চিন্তা কৰিব লাগিব। যেতিয়া আমি ৰাস্তাত, পথত বা আমাৰ কৰ্তব্যৰ সময়ত যেতিয়া আমি ধনী মানুহৰ ওপৰত লাঠি চলাম, সেই সময়ত আমি সকলোৱে বুজি পাওঁ যে এই মানুহজনৰ ওপৰত যদি মই লাঠি মাৰোঁ, তেতিয়াহ'লে এই মানুহজন কোৰ্টত যাব, SPৰ ওচৰত যাব, DGPৰ ওপৰত যাব, মোৰ ওপৰত একশ্যন হ'ব। কিন্তু যদি মই দুখীয়া মানুহ এজনৰ ওপৰত লাঠি মাৰোঁ, মই যদি ৰিক্সাৱালা এজনৰ ওপৰত লাঠি মাৰোঁ, ঠেলা এজনৰ ওপৰত যদি মই লাঠি মাৰোঁ, শ্ৰমিক এজনৰ ওপৰত যদি মই লাঠি মাৰোঁ, এই লাঠি মৰা মানুহজন SPৰ ওপৰতো যাব নোৱাৰে, DGPৰ ওচৰতো যাব নোৱাৰে, আইনৰ ওচৰতো যাব নোৱাৰে, আৰু সেইবাবে ইয়াক মই মাৰিম। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব, সেই দৰিদ্ৰজনৰ ৰক্ষাকৰ্তা আমি। যিজন মানুহে আইনত যাব নোৱাৰে, যিজন মানুহে মোৰ ছিনিয়ৰৰ ওচৰত যাব নোৱাৰে, সেই দৰিদ্ৰ আৰু দুখীয়া মানুহজনক ৰক্ষা কৰাৰ দায়িত্বৰ বাবেই মই এই ইউনিফৰ্ম পিন্ধিছো, মই এই খাকী পোছাক পিন্ধিছো। যেতিয়া অসম আৰক্ষীৰ প্ৰত্যেকজন জোৱান দৰিদ্ৰজন, আৰ্তজনৰ ত্ৰাণকৰ্তা হ'ব, তেতিয়া অসমৰ ভৱিষ্যত সুন্দৰ হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। ধনীৰ বাবে আদালত আছে, দুখীয়াৰ বাবে মই আছো। আনহাতে এই বৰ্বৰ ঘটনাৰ ব্যৱস্থা লোৱাৰ বাবে কটনৰ প্ৰাক্তন ছাত্ৰই ইতিমধ্যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, যদি ছাত্ৰজনৰ ভুল হৈছে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু কষ্ট কৰি পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ ওপৰত পুলিচৰ গুণ্ডাগিৰি নচলিব বুলি ক্ষোভ ব্যক্ত কৰে। আজি পুৱা 10:30 বজাৰ পৰা পাণবজাৰ আৰক্ষী চকীৰ সন্মুখত সমবেত হয় একাংশ কটনিয়ান। সকলোকে একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ছ'চিয়েল মিডিয়াত। দিনৰ 12 বজাৰ পূৰ্বে অভিযুক্ত আৰক্ষী বিষয়াজনে ক্ষমা খোজাৰ বাবে ডেডলাইন বান্ধি দিছিল ছাত্ৰ একতা সভাই। ভৱিষ্যতে কোনো শিক্ষাৰ্থীৰ লগতে এনে ঘটনা সংঘটিত নহয় বুলি আৰক্ষী বিষয়াজনে আশ্বাস দিব লাগিব বুলি দাবী কৰে। এই আশ্বাস নোপোৱালৈ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ। প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমাৰ সাংবাদিক অসীম দত্তৰ সৈতে সংযুক্ত হৈছে মুহূৰ্তত। অসীম, 12:30 বাজিবৰ হ'ল, পুৱা 10:30 বজাৰ পৰা তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। 12 বজাত তেওঁলোকে নিৰ্ধাৰণ কৰি দিছিল সময়সীমা, ক্ষমা খুজিব লাগিব, আশ্বাস প্ৰদান কৰিব লাগিব। এই মুহূৰ্তত কি ধৰণৰ সঁহাৰি লাভ কৰা হৈছে? জয়ন্ত, কালি যেনেদৰে ঘোষণা কৰিছিল কটনৰ ছাত্ৰ সমাজে যে আজি প্ৰতিবাদ কৰিব, 10:30 বজাৰ পৰা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব, আৰু 12 বজাৰ ভিতৰত যদি ক্ষমা নোখোজে OC ভাৰ্গৱ বৰবৰাই বা আৰক্ষীৰ শীৰ্ষ মহলে, তেনেহ'লে এই প্ৰতিবাদ জোৰদাৰ প্ৰক্ৰিয়াৰে তেওঁলোকে আগবঢ়াই লৈ যাব বুলি তেওঁলোকে যিহেতু ঘোষণা কৰিছিল। আৰু তাৰপিছত এই মুহূৰ্তত যিহেতু মই পাণবজাৰ আৰক্ষী থানাৰ সন্মুখতে আছোঁ, মই পাণবজাৰ আৰক্ষী থানাৰ সন্মুখভাগৰ প্ৰথম পৰিৱেশ মই দেখুৱাইছোঁ। আৰু ইতিমধ্যে কটনৰ ছাত্ৰ সমাজ বা কটনৰ একাংশ ছাত্ৰ কিন্তু এই মুহূৰ্তত এজন দুজনকৈ আহি এই স্থানত উপস্থিত হৈছে। যিহেতু 10:30 বজাৰ তেওঁলোকে সময় দিছিল প্ৰতিবাদ আৰম্ভ কৰাৰ, কিন্তু ইতিমধ্যে যিহেতু কটনৰ কেইবাগৰাকীও ছাত্ৰই ইতিমধ্যে
মন্তব্য কৰিছে যে আজি শনিবাৰ, গতিকে শনি আৰু দেওবাৰে কটনৰ যিসকল ছাত্ৰ থাকে তেওঁলোকৰ নিজা নিজা যিসমূহ কাম থাকে সেই কামসমূহ শনি আৰু দেওবাৰে তেওঁলোকে কৰে। বেংকৰ কামেই হওক বা আন যিসমূহ কাম সেই কামসমূহ কৰিবলৈ ওলাই যায়। আৰু ইতিমধ্যে কটন ছাত্ৰ একতা সভাৰ কেইবাগৰাকীও সদস্য, কেইবাগৰাকীও বিভাগীয় সাধাৰণ সম্পাদকে আদি কৰি কেইবাজনো যুৱক, কেইবাগৰাকীও ছাত্ৰ আচলতে গুৱাহাটীৰ বাহিৰত আছে, যাৰ ফলত তেওঁলোকে হয়তো একগোট হোৱাত কিছু পলম হৈছে। কিন্তু এই মুহূৰ্তত 12:30 বজাৰ এই সময়ছোৱাটো কিন্তু দেখিবলৈ পোৱা গৈছে কটনৰ ছাত্ৰ সমাজ ইতিমধ্যে ওলাই আহিছে আৰু তেওঁলোকে এই মুহূৰ্তত পাণবজাৰ আৰক্ষী থানাৰ সন্মুখভাগত তেওঁলোকে অৱস্থান কৰিছে। গতিকে মই তেওঁলোকৰ সৈতে পোনে পোনে এই মুহূৰ্তত কথা পাতিব বিচাৰিছোঁ অকণমান। যিহেতু কালিৰ দিনটোত আপুনি সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিল যে 10:30 বজাৰ পৰা প্ৰতিবাদ কৰিব, 12 বজাৰ ভিতৰত অচি ভাৰ্গৱ বৰবৰাই সমূহীয়াকৈ ক্ষমা খুজিব লাগিব, অন্যথা বৰ্খাস্ত কৰিব লাগিব, বিভিন্ন আপুনি বিষয় উত্থাপন কৰিছিল। 12:30 বাজি গৈছে ইতিমধ্যে, কি ক'ব? চাওক, আমাৰ দাবীটো একেবাৰে স্পষ্ট। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কেতিয়াও এনে ঘটনা কেতিয়াও মানি ল'ব নোৱাৰে। ইয়াত আজি আন্দোলনটো নোহোৱাৰ কিছুমান কাৰণ আছে, আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ যে যিগৰাকী ভুক্তভোগী ছাত্ৰ আছিলে তেখেতৰ মাতৃৰ লগত আমাৰ কথা হৈছে, মাতৃৰ লগত সামাজিক মাধ্যমৰ জৰিয়তে অসমৰ মানুহখিনিৰ কথা হৈছে যে ল'ৰাটো একেবাৰে সৰু ল'ৰাটোৰ ওপৰত যাতে প্ৰেছাৰাইজ কৰা নহয়। আমিও যদি এনেকুৱা কিছুমান কাৰ্যসূচী হাতত লওঁ তেতিয়াহ'লে ল'ৰাটোৰ মানসিক স্থিতিত আঘাত হ'ব পাৰে। সেইবোৰ কথা ভাবি আজি আমি আন্দোলনটো এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই। কিন্তু আমাৰ দাবী কি একেবাৰে স্পষ্ট। এই যি বৰবৰা নামৰ পুলিচ অফিচাৰগৰাকী আছিলে তেখেতৰ বৰ্বৰ অত্যাচাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত আমি কেতিয়াও চলিবলৈ নিদিওঁ। তেখেতক সোমবাৰৰ ভিতৰত যদি বৰ্খাস্ত কৰাৰ কোনো ধৰণৰ চৰকাৰী নটিফিকেশ্যন নাহে তেন্তে কিন্তু আমি বিৰাট ডাঙৰ এটা আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। নাগৰিক সমাজ আমাৰ লগত আছে, আমাৰ কথা হৈছে গুৱাহাটীৰ সচেতন নাগৰিক সমাজৰ লগত, কবি সাহিত্যিকসকলৰ সৈতে আমাৰ কথা হৈছে, ছাত্ৰ সমাজৰ সৈতে আমাৰ কথা হৈছে। আপোনাক ক'লোঁ আন্দোলনটোৰ নোহোৱাৰ মূলতেই তেখেতৰ মাকৰ সৈতে আমাৰ কথা হৈছে। মাকে কৈছে ল'ৰাটোৰ অকণমান মানসিক স্থিতি এতিয়া ঠিক নহয়, ল'ৰাটোৱে বহুত ভয় খাইছে আৰু এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা আছে যিখিনি এতিয়া আপোনালোকক জনাব নোৱাৰোঁ। কালিৰ নিশা প্ৰায় 12 বজাত বা 11:45 এই গেটেদিয়ে আচলতে জ্ঞানদীপ ওলাই গৈছিল। সেই যিটো পৰিস্থিতি তেওঁৰ সৈতে সংঘটিত হোৱাৰ সময়ত যিযোৰ পোছাক আছিল, যেনেদৰে আছিল তেনেকৈ ইয়াৰ পৰা ওলাই গৈছিল। প্ৰথম তেওঁক প্ৰহাৰ কৰিলে, তাৰপিছত মেডিকেল কৰিলে, তাৰপিছত ঘণ্টা বাই ঘণ্টা ইয়াৰ ভিতৰত ৰাখি থৈ দিলে। যেতিয়া ভিতৰত সোমাই গৈছিল সেই ভিতৰত সোমাই যোৱাজন জ্ঞানদীপ আৰু বাহিৰলৈ ওলাই অহা সময়ৰ জ্ঞানদীপৰ মুখৰ কিন্তু বহুত সাল সলনি দেখিবলৈ পোৱা গৈছিল। কাৰণটো কি হ'ব পাৰে বাৰু? চাওক, ভিডিঅ' ফুটেজটোত আপোনালোকে দেখিছেই বাহুৰ বল প্ৰদৰ্শন কৰি যিকেইটা ডাঙৰ ডাঙৰ ঘোচা মাৰিছে, হেলমেটৰ ওপৰত যিকেইটা চৰ মাৰিছে, আপোনাৰ তাতে খানাৰ দোকান এখন আছিলে, ডিঙিত ধৰি খানাৰ দোকানত থকা বস্তু এনেকৈ পেলাই দিছে। ইমানখিনি বৰ্বৰ অত্যাচাৰ কৰাৰ পাছত প্ৰত্যেকজন সাধাৰণ মানুহৰ মুখৰ অৱয়ব সলনি হোৱাটো একেবাৰে সাধাৰণ কথা। আৰু এটা কথা, এজন লোকে যিহেতু বাহিৰত সংবাদ মাধ্যমৰ সন্মুখত কৈছিল যে ভিতৰত তেওঁক প্ৰহাৰ কৰা হৈছিল। বাহিৰত যেতিয়া তেওঁ ওলাই আহিল তেতিয়া তেওঁ স্পষ্টভাৱে কৈছে যে মোক কোনো ধৰণৰ প্ৰহাৰ কৰা হোৱা নাছিল, ভিতৰত নি সোধা পোছা কৰিছিল, তেনেদৰে তেওঁ মন্তব্য কৰিছিল। গতিকে এনেকুৱা হ'ব পাৰে নেকি যে আৰক্ষীৰ প্ৰেছাৰাইজৰ বাবে তেওঁ হয়তো সেই মন্তব্য সলনি কৰিছে? হ'ব পাৰে, আৰু আমি খাটাংকে ক'ব নোৱাৰোঁ যে আৰক্ষীয়ে প্ৰেছাৰাইজ কৰিছে, কিন্তু তেখেতৰ কথা বতৰা দেখি আমি উমান পাব পাৰোঁ যে তেখেতক ভয় ভাবুকি খুওৱা হৈছে। কাৰণ কথা কওঁতে বহুত খোকোজা লাগিছে ল'ৰাটো, আৰু কটনিয়ান হিচাপে আমি সেইখিনি কথা বুজি পাইছোঁ, সাধাৰণ নাগৰিক হিচাপে অসমৰ মানুহখিনিয়ে সেইখিনি কথা বুজি পাইছে। পুলিচৰ গুণ্ডাগিৰি চলিবলৈ আপোনালোকে নিদিব, আমি যেতিয়াই ওলাই আহিম তেতিয়া আপোনালোক আমাৰ সৈতে থাকিব, সেয়ে আপোনালোকলৈ আমাৰ অনুৰোধ। শেষত এটা প্ৰশ্ন সুধিম, কটনৰ ছাত্ৰসকলৰ ছাত্ৰ সমাজৰ ওপৰত বাৰে বাৰে পাণবজাৰ আৰক্ষী থানাৰ এগৰাকী অচি ভাৰ্গৱ বৰবৰাই বিভিন্ন সময়ত আচলতে টাৰ্গেট কৰি লোৱা পৰিলক্ষিত হৈছিল। দীঘলী পুখুৰীৰ সেই পৰিৱেশৰ কথা যদি কওঁ, আজিৰ পৰিৱেশৰ কথা যদি কওঁ, গতিকে কেনেবাকৈ ক'ৰবাত নহয় ক'ৰবাত এইগৰাকী আৰক্ষী বিষয়াই কটনৰ ছাত্ৰসকলৰ সৈতে ক'ৰবাত নহয় ক'ৰবাত শত্ৰুতা আছিল নেকি বাৰু পূৰ্বৰ? চাওক, আমি জনাৰ মতেতো সেই শত্ৰুতা থাকিব নালাগে। যদিও তেখেতৰ শত্ৰুতা আছে তেন্তে তেখেতক আমি একেবাৰে সতৰ্কবাণী কৰি দিছোঁ। কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজে, কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই একেবাৰে সতৰ্কবাণী কৰি দিছোঁ যে তেখেতৰ যদিওহে শত্ৰুতা আছে তেন্তে এই শত্ৰুতা অতি শীঘ্ৰেই পৰিহাৰ কৰক, নহ'লে কিন্তু তেখেতৰ ওপৰত আমি আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ একেবাৰে বাধ্য হ'ম।
নিশ্চয়কৈ এই মুহূৰ্তত যেহেতু এইগৰাকী ছাত্ৰই কৈছে যে সোমবাৰলৈকে তেওঁলোকে আজিৰ যদিও বা 12 বজাৰ ভিতৰত সময় দিছিল, কিন্তু তেওঁ ইতিমধ্যে স্পষ্টভাৱে কৈছে সোমবাৰলৈকে তেওঁলোকে পুনৰ সময় নিৰ্ধাৰণ কৰি দিছে। সোমবাৰৰ ভিতৰত যদি তেওঁ বৰ্খাস্ত নকৰে বা সোমবাৰৰ ভিতৰত তেওঁ যদি সমূহীয়াকৈ ক্ষমা প্ৰাৰ্থনা নকৰে ছাত্ৰ সমাজৰ ওচৰত সেই জ্ঞানদীপ হাজৰিকাৰ সন্মুখত, তেনেহ'লে সোমবাৰৰ দিনটোৰ পৰা কিন্তু জংগী আন্দোলন তেওঁলোকে গঢ়ি তুলিব, জংগী প্ৰতিবাদ তেওঁলোকে গঢ়ি তুলিব। আৰু সেই কথা ইতিমধ্যে স্পষ্টকৈ এইগৰাকী ছাত্ৰই ইতিমধ্যে উল্লেখ কৰিছে। আন এগৰাকী ছাত্ৰ আছে, একেটা প্ৰশ্ন, সেইগৰাকী সতীৰ্থক এনেদৰে মাৰধৰ কৰা হ'ল, বিভিন্ন ধৰণৰ প্ৰেছাৰাইজ কৰা হ'ল, কি ক'ব বিচাৰে? চাওক, আমি যদি প্ৰেক্টিকেলি কথাটো চাওঁ, এখন সিংঘম মুভি নহয়, এখন সিংঘম ৰিটাৰ্ণছ মুভি নহয়। ইয়াতে আপোনাৰ তেওঁক যোনজন জ্ঞানদীপ বোলা ছাত্ৰজন আছিল, তেখেতক কাষলৈ এখন ফুড ভেণ্ডাৰৰ কাষত আনি পেলাই ঘুচিয়া হৈছে, ফুড ভেণ্ডাৰখনৰ হেলমেটটোৰ নুখুলতে তেখেতক মাৰা হৈছে। এইবিলাকতো কথা আমি কটনিয়ানে কেতিয়াও এইবিলাক একচেপ্ট নকৰোঁ। এইবিলাক কথাৰ ওপৰত কটনিয়ানে আগতেও মাত মাতিছিল, আজিও মাত মাতিছে, সদায় মাত মাতিব। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী CM ছাৰলৈ মোৰ এটা মানে অনুৰোধ বা ৰিকুৱেষ্ট মই তেখেতক কৰিব বিচাৰিছোঁ। তেখেত যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে, তেখেতে আমাক কৈছিল যে আগৰ নিচিনা পৰিস্থিতি আমি অসমত থাকিবলৈ নিদিওঁ, হয় নহয়? তাৰ পিছত এনেকুৱা ধৰণৰ পৰিস্থিতিবোৰ কেনেকৈ হ'বলৈ পাইছে? আমি দেখা পালোঁ যে যোৱা কেইদিনমান সময়তে এটা বোমৰ পিছত এটা বোম উদ্ধাৰ কৰা হৈছিল। পাণবজাৰতো বোম উদ্ধাৰ কৰা হৈছিলে। চেইন স্নেচিং, তাৰপিছত আপোনাৰ যোনবোৰ ডকাইতি কাণ্ড, চুৰি কাণ্ড, সেইবিলাকতো আছেই। গতিকে এনেকুৱা ধৰণৰ যে কাৰ্যসূচীবিলাক পুলিচে যে একো কৰিব পৰা নাই, সেইটোহে কিন্তু ডাঙৰ প্ৰশ্ন। তাৰ বিপৰীতে আজি এজন নৰ্মেল এজন ষ্টুডেণ্ট তেখেতে কটনত পঢ়ি আছে আৰু ঘৰটোক পোহপাল দিবলৈ তেখেতে আপোনাৰ ডেলিভাৰীৰো কাম কৰি আছে। সেনেকুৱা নৰ্মেল ষ্টুডেণ্ট এজনক এনেকৈ ৰাস্তাৰ মাজত মাৰধৰ কৰাটো কিমান মানে গ্ৰহণযোগ্য আপুনি নিজে ভাবকচোন। এনেকুৱা ধৰণৰ কথাবোৰ কটনিয়ানে কেতিয়াও আমি একচেপ্ট নকৰোঁ, কটনে কেতিয়াও একচেপ্ট নকৰে। আৰু এই যোনটো পাণবজাৰত যি দমন নীতি যি পুলিচৰ চলিছে, এয়া দমন নীতি আমি চলিব দিয়া নহ'ব। হয়, অসীম, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। সোমবাৰৰ ভিতৰত বৰ্খাস্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে ছাত্ৰ সমাজে। Coming up.